I made big breaking. Ramzan mahar rojar majote Abdul Hoke সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড তিনিগৰাকী ছাত্ৰীক ই-ৰিক্সাত উঠাই অপহৰণৰ চেষ্টা কৰিছিল আব্দুল হকে আৰু অপহৰণৰ চেষ্টা কৰা খবৰ বিয়পি পৰাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শ লোক ওলাই আহি কৰায়ত্ব কৰিছে আব্দুল হকক সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এতিয়া সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি লৈ আহিছে এই মুহূৰ্তৰ সবিশেষ ৰমজানৰ ৰজাৰ মাজতে তিনি ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড তিনিগৰাকী ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে আব্দুল হকে আব্দুল হক নামৰ এজন লোকে সংঘটিত কৰে ভয়ংকৰ কাণ্ড তিনিগৰাকীকৈ ছাত্ৰীক অপহৰণৰ চেষ্টা কৰিছিল আব্দুল হকে ই-ৰিক্সাত উঠাই তিনি ছাত্ৰীক অপহৰণ কৰাৰ চেষ্টা চলাইছিল আব্দুল হকে তিনিগৰাকীকৈ ছাত্ৰীক অপহৰণ কৰাৰ অপচেষ্টা চলাইছিল আব্দুল হকে ছাত্ৰী অপহৰণৰ খবৰ বিয়পি পৰাৰ লগে লগে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ই-ৰিক্সাত উঠাই ছাত্ৰী তিনিগৰাকীক অপহৰণৰ বাবে চেষ্টা চলাইছিল শ লোক ওলাই আহি সৃষ্টি কৰে ভয়ংকৰ পৰিৱেশৰ উত্তেজিত জনতাই ভাঙি লণ্ডভণ্ড কৰে ছাত্ৰী অপহৰণ কৰা ৰিক্সা ছাত্ৰী অপহৰণ কৰা এই ৰিক্সাখন ভাঙি লণ্ডভণ্ড কৰে উত্তেজিত জনতাই কামপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে অপহৰণকাৰী আব্দুল হকক কামপুৰ বাহাকাবাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা তিনিগৰাকীকৈ ছাত্ৰীক অপহৰণ কৰাৰ চেষ্টা চলাইছিল আব্দুল হকে এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে আৰু ইয়াকে লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আমি এমএনচৰ সহায়ত দৃশ্যাংশ দেখুৱাইছো ৰমজানৰ ৰজাৰ মাজতে তিনিগৰাকী ছাত্ৰীৰ সৈতে সংঘটিত হৈছে এক ঘটনা আৰু এই তিনিগৰাকী ছাত্ৰীক ই-ৰিক্সাত উঠাই অপহৰণৰ অপচেষ্টা চলাইছিল আব্দুল হক নামৰ এই লোকজনে এইজন হৈছে আব্দুল হক আৰু এই আব্দুল হকে তিনিগৰাকীকৈ ছাত্ৰীক ই-ৰিক্সাত উঠাই অপহৰণৰ চেষ্টা চলাইছিল আৰু ইয়াৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে অপহৰণ কাণ্ডৰ কথা যেতিয়া সকলোতে বিয়পি পৰে ইয়াৰ পাছতে ওলাই আহে শ লোক ওলাই আহি পৰিস্থিতি উত্তপ্ত কৰি তোলে আনকি আব্দুল হকে যিখন ই-ৰিক্সাত ছাত্ৰীকেইগৰাকীক উঠাই নিয়াৰ চেষ্টা কৰিছিল সেই ই-ৰিক্সাখনো ভাঙি লণ্ডভণ্ড কৰিছে উত্তেজিত জনতাই সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় কামপুৰ আৰক্ষী ইতিমধ্যে কৰায়ত্ব কৰিছে আব্দুল হকক ৰাইজে কৰায়ত্ব কৰি উত্তম মধ্যম ঘূৰাই আব্দুল হকক গতাই দিয়ে আৰক্ষীয়ে ইতিমধ্যে আব্দুল হকক আটক কৰিছে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে কামপুৰ আৰক্ষীয়ে আব্দুল হক নামৰ এজন লোকে সংঘটিত কৰিছে চাঞ্চল্যকৰ কাণ্ড তিনিগৰাকীকৈ ছাত্ৰীক অপহৰণৰ অপচেষ্টা চলাইছিল তিনিগৰাকী ছাত্ৰী আৰু ছাত্ৰী তিনিগৰাকীক ই-ৰিক্সাত উঠাই অপহৰণ কৰাৰ অপচেষ্টা চলাইছিল আব্দুল হকে আৰু ইয়াৰ পিছতে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি তিনিগৰাকী ছাত্ৰীক অপহৰণৰ চেষ্টা চলাইছিল আব্দুল হকৰ এই কাণ্ডক লৈ এতিয়া ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে শ লোক ওলাই আহি পৰিস্থিতি উত্তপ্ত কৰি তুলিছে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এই পৰিস্থিতি এক প্ৰকাৰ উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈছে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৰাজ্যত পুনৰ সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনাত তিনিগৰাকীকৈ ছাত্ৰীক অপহৰণ কৰাৰ অপচেষ্টা চলাইছিল আব্দুল হক নামৰ লোকজনে আৰু আব্দুল হকে অপহৰণৰ চেষ্টা চলাইছিল তিনিগৰাকীকৈ ছাত্ৰী তিনিওগৰাকীক অপহৰণ কৰি উঠাই নিয়াৰ চেষ্টা কৰিছিল এখন ই-ৰিক্সা আৰু সেই ই-ৰিক্সাখনত অপহৰণ কৰি উঠাই নিয়াৰ চেষ্টা কৰিছিল ইয়াৰ পিছতে ৰাইজে ভাঙি লণ্ডভণ্ড কৰে অপহৰণৰ চেষ্টা চলোৱা সেই যিখন ই-ৰিক্সা ব্যৱহাৰ কৰা হৈছিল সেই ই-ৰিক্সাখন ভাঙি লণ্ডভণ্ড কৰিছে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে শ লোক ওলাই আহি পৰিস্থিতি উত্তপ্ত কৰি তুলিছে ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈছে কামপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আব্দুল হক নামৰ এই লোকজনে সংঘটিত কৰিছে চাঞ্চল্যকৰ কাণ্ড তিনিগৰাকীকৈ ছাত্ৰীক ই-ৰিক্সাত উঠাই অপহৰণ কৰাৰ চেষ্টা চলাইছিল আৰু অপহৰণ কৰা খবৰ বিয়পি পৰাৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে সকলো ওলাই আহি আব্দুল হকক কৰায়ত্ব কৰি
সোধাই গতাই দিয়া আৰক্ষীক আনকি যিখন ই ৰিক্সা ব্যৱহাৰ কৰিছিল অপহৰণৰ বাবে সেই ই ৰিক্সাখনো ভাঙি লণ্ডভণ্ড কৰিছে উত্তেজিত জনতাই। ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান অব্যাহত ৰাখিছে তদন্ত। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বাহাকাবাৰী এমভি স্কুল এখন ইয়াত আজি অলপমান দিনৰ পৰা ধৰি শিক্ষকৰ কোনো গুৰুত্ব নাই, হেডমাষ্টাৰৰ কোনো গুৰুত্ব নাই আৰু এজনী ছোৱালী আজি লেজাৰ টাইমত স্কুলৰ পৰা ওলাই পেলাই তেওঁ অলপ ৰাস্তালৈ যাওঁতে এখন গাড়ী আহি পেলাই টেম্পু অটো নেকি এখন অটো গাড়ীয়ে এওঁজিয়ে এই অটোখনে ছোৱালীজনী উঠাই লৈ গ'ল। নি পেলাই প্ৰায় 1 কিলোমিটাৰমান আঁতৰত গৈ ছোৱালীজনীয়ে কৈছে আমাক কিডনেপ কৰিছে। এইপিনে কোৱাত তেওঁ দৰ্জা খুলি পেলাই নিজে গাড়ী ভিতৰৰ পৰা পাকা ৰাস্তাত পৰি পেলাই তেওঁ মাথাত অলপমান দুখ পাইছে। তাৰপিছত আমি গাঁৱৰ ৰাইজে ধৰি আনি স্কুলত এতিয়া সোমাই থৈছোঁ, প্ৰশাসন মাতিছোঁ, প্ৰশাসনে যাতে ইয়াত সুবিচাৰ এটা কৰে। আৰু স্কুলৰ যি প্ৰেচিডেণ্ট আছে প্ৰেচিডেণ্টক আমি কোনো প্ৰেচিডেণ্টৰ দায়িত্ব মানুহ নহয় তেওঁ, গতিকে আমি স্কুলত কোনো সংঘাততে আমি নাপাওঁ, বানপানী হ'লে আমি নাপাওঁ। এতিয়া স্কুলত এই ডাঙৰ এটা কেছ প্ৰেচিডেণ্ট নাই আজিলৈকে, গতিকে তেওঁলোকৰ ওচৰত চৰকাৰে যাতে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে তেওঁলোকৰ ওপৰত সুবিচাৰ এটা কৰে। বাহাকাবাৰী এমভি স্কুল এখন ইয়াত আজি অলপমান দিনৰ পৰা ধৰি শিক্ষকৰ কোনো গুৰুত্ব নাই, হেডমাষ্টাৰৰ কোনো গুৰুত্ব নাই আৰু এজনী ছোৱালী আজি লেজাৰ টাইমত স্কুলৰ পৰা ওলাই পেলাই তেওঁ অলপ ৰাস্তালৈ যাওঁতে এখন গাড়ী আহি পেলাই টেম্পু অটো নেকি এখন অটো গাড়ীয়ে এওঁজিয়ে এই অটোখনে ছোৱালীজনী উঠাই লৈ গ'ল। নি পেলাই প্ৰায় 1 কিলোমিটাৰমান আঁতৰত গৈ ছোৱালীজনীয়ে কৈছে আমাক কিডনেপ কৰিছে। এইপিনে কোৱাত তেওঁ দৰ্জা খুলি পেলাই নিজে গাড়ী ভিতৰৰ পৰা পাকা ৰাস্তাত পৰি পেলাই তেওঁ মাথাত অলপমান দুখ পাইছে। তাৰপিছত আমি গাঁৱৰ ৰাইজে ধৰি আনি স্কুলত এতিয়া সোমাই থৈছোঁ, প্ৰশাসন মাতিছোঁ, প্ৰশাসনে যাতে ইয়াত সুবিচাৰ এটা কৰে। আৰু স্কুলৰ যি প্ৰেচিডেণ্ট আছে প্ৰেচিডেণ্টক আমি কোনো প্ৰেচিডেণ্টৰ দায়িত্ব মানুহ নহয় তেওঁ, গতিকে আমি স্কুলত কোনো সংঘাততে আমি নাপাওঁ, বানপানী হ'লে আমি নাপাওঁ। এতিয়া স্কুলত এই ডাঙৰ এটা কেছ প্ৰেচিডেণ্ট নাই আজিলৈকে, গতিকে তেওঁলোকৰ ওচৰত চৰকাৰে যাতে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে তেওঁলোকৰ ওপৰত সুবিচাৰ এটা কৰে। বাহাকাবাৰী এমভি স্কুল এখন ইয়াত আজি অলপমান দিনৰ পৰা ধৰি শিক্ষকৰ কোনো গুৰুত্ব নাই, হেডমাষ্টাৰৰ কোনো গুৰুত্ব নাই আৰু এজনী ছোৱালী আজি লেজাৰ টাইমত স্কুলৰ পৰা ওলাই পেলাই তেওঁ অলপ ৰাস্তালৈ যাওঁতে এখন গাড়ী আহি পেলাই টেম্পু অটো নেকি এখন অটো গাড়ীয়ে এওঁজিয়ে এই অটোখনে ছোৱালীজনী উঠাই লৈ গ'ল। নি পেলাই প্ৰায় 1 কিলোমিটাৰমান আঁতৰত গৈ ছোৱালীজনীয়ে কৈছে আমাক কিডনেপ কৰিছে। এইপিনে কোৱাত তেওঁ দৰ্জা খুলি পেলাই নিজে গাড়ী ভিতৰৰ পৰা পাকা ৰাস্তাত পৰি পেলাই তেওঁ মাথাত অলপমান দুখ পাইছে। তাৰপিছত আমি গাঁৱৰ ৰাইজে ধৰি আনি স্কুলত এতিয়া সোমাই থৈছোঁ, প্ৰশাসন মাতিছোঁ, প্ৰশাসনে যাতে ইয়াত সুবিচাৰ এটা কৰে। আৰু স্কুলৰ যি প্ৰেচিডেণ্ট আছে প্ৰেচিডেণ্টক আমি কোনো প্ৰেচিডেণ্টৰ দায়িত্ব মানুহ নহয় তেওঁ, গতিকে আমি স্কুলত কোনো সংঘাততে আমি নাপাওঁ, বানপানী হ'লে আমি নাপাওঁ। এতিয়া স্কুলত এই ডাঙৰ এটা কেছ প্ৰেচিডেণ্ট নাই আজিলৈকে, গতিকে তেওঁলোকৰ ওচৰত চৰকাৰে যাতে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ যাতে